guys, কি খবৰ আপোনালোকৰ? আজি হাউমাৰ লগত। তো গুড মৰ্নিং, আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ মাৰ লগত। আপোনাক কেনেকুৱা লাগিছে নতুন বোৱাৰী পাই? বহুত ভাল লাগিছে। মোক একদম ছোৱালীৰ দৰে মৰম কৰিছে। মোৰ একদম ছোৱালীৰ দৰে। মোৰ এনেকুৱা লগা নাই যে মই বোৱাৰী হৈ আহিছোঁ। একদম সঁচাকৈ মানে মই নিজৰ ঘৰখনত যেনেকৈ থাকোঁ তেনেকৈ আছোঁ। আৰু এটা খালি প্লাছ পইণ্ট হৈছে, ঘৰত থাকিলে মায়ে কিবা অকণমান বদমাচি কৰিলে গালি দিয়ে, আৰু ইয়াত গালি দিয়া মানুহ নাই, মায়ে গালি নিদিয়ে। ইমান ভাল, ইমান ধুনীয়াকৈ মৰমত কথাবিলাক কয়, মোৰ বিৰাট ভাল লাগে। তো এতিয়া বনাইছোঁ ৰঙা চাহ। মায়ে কৈছিল মই বনাম, মই কৈছোঁ নাই আজি মই বনাম। আৰু এই গেছটো কেইবছৰ হ'ল না কৈ দিয়কচোন? 40-50 বছৰ হ'ল এই গেছটো। 10টা মানুহ উঠিলেও একো নহয়, একো নহয়। দেখিছে 45-50 বছৰ হ'ল বোলে গেছটো। মই মানে মাক কৈ আছিলোঁ মা গেছটো চেঞ্জ কৰিব লাগিব, মায়ে কৈছে 45-50 বছৰ হ'ল। মাৰ মোৰ চাহ আহক। তুমি খাবা নেকি? কেমেৰাৰ পিছফালে তুমি খাবা? এয়া খাবলৈ লৈছোঁ ৰাতিপুৱা ৰঙা চাহ কাপ। মানে ৰাতিপুৱা যে মই চাহ একাপ খামেই। এনেই মাহঁতে ব্ৰেকফাষ্টত খাই ন চাহ আপোনালোকে? ব্ৰেকফাষ্টৰ সময়ত খায় আৰু এক্সট্ৰাকৈ নাখায়, কেতিয়াবা কেতিয়াবা খায়। কিন্তু মোৰ মানে খায় ন? কেতিয়াবা খায় কেতিয়াবা নাখায়। কিন্তু মোৰ মানে কিন্তু মোৰ মানে ৰাতিপুৱা যে চাহকাপ লাগিবই আৰু ৰঙা চাহকাপ। ৰঙা চাহ মানে গাখীৰ চাহ, কিন্তু আজিকালি বাৰু ৰঙা চাহে খাওঁ ৰাতিপুৱা উঠি কিনে। তো এতিয়া খাই চাওকচোন মোৰ চাহকাপ টেষ্টি হৈছেনে হোৱা নাই, কেনেকুৱা লাগিছে কৈছোঁ ৰ'ব, কেনেকুৱা লাগিছে মুখৰ এক্সপ্ৰেশ্যনতে গম পাম। ভাল হৈছে না? ইয়ে পাৰিছোঁ মানে ৰঙা চাহ বনাবলৈ। মোৰ ৰঙা চাহ বনালে সদায় মানে হেৰি এটা থাকে, গাখীৰ চাহ মই জানো বাৰু ভালকৈ, কিন্তু ৰঙা চাহত কিজানি চাহপাত বেছি হৈ যায় তেনেকুৱা ভাৱতে থাকে। কিন্তু ভাল হৈছে বুলি কৈছে মায়ে। তো এয়া তো চাই থাকক দিনটো কি কি কৰোঁ। আজি বহুত কিবা কিবি কাম আছে। তো এয়া মই এতিয়া ওলাই আহিছোঁ পূৰা সাজি কাচি, কাৰণ এতিয়া এটা ইণ্টাৰভিউ হ'ব, মানে তাত গৈ আছোঁ। মাতিছে, ইনভাইট কৰিছে, তো দিয়ে থ'ব গৈছে। তাকো মাতিছিল, বাট সি অকণমান জানেই নহয় আনকমফৰ্টেবল সেইবোৰ ইণ্টাৰভিউ দিবৰ কাৰণে। তো সেইকাৰণে আৰু সি নাযায় বোলে। যাবা নেকি? আৰু এবাৰ সুধিছোঁ, নাযায়, সি নাযায়, ময়ে অকলে যাম। তো বিয়াৰ পিছত প্ৰথমটো ইণ্টাৰভিউ, আৰু ভালে লাগিছে। বিয়া হয় মোক বহুতে কমেণ্ট কৰি আছে বিয়াৰ পিছত কেনেকুৱা লাগিছে বাৰু। ভালে লাগিছে বাৰু, যিহেতু তাক আগৰ পৰাই চিনি পাওঁ। ফ্ৰেণ্ডৰ লগত যিটো বণ্ডিং ন, তাৰ লগত মোৰ তেনেকুৱাই হৈ আছে। মানে হাজবেণ্ড টাইপ ফিল হোৱা নাই ন? তোমাৰো চাগে ৱাইফ টাইপ ফিল হোৱা নাই? হাজবেণ্ড মানে তেনেকুৱা ফিলটো অহা নাই। মোৰ ফ্ৰেণ্ড যেনে লাগি আছে, সিও মোক তেনেকেই মানে ফিল কৰি আছে। আৰু মই ভাবোঁ যে এনেকেই থাকোঁ তেতিয়া আৰু বেছি বেটাৰ হ'ব ন আমাৰ লাইফটো। তো সেয়া মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে কওকচোন? মোৰ কিন্তু বিৰাট মৰম লাগিছে, নতুন কাপোৰ। এই কালাৰটো মই বিৰাট ভাল পাওঁ, ভাল লাগিছে ব্লাউজটো। এয়া যদি ভাল লাগিছে কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো এতিয়া গৈ আছোঁ, মই যাম এতিয়া বাঘৰবৰী, পাঞ্জাবাৰী বাঘৰবৰী যাম। তো সেয়াই, সি মোক থৈ গুচি আহিব, চাই থাকক। তো মই যে ইণ্টাৰভিউত অহা বুলি কৈছিলোঁ চেমিম বাৰ তাত। বিৰাট ভাল লাগিছে। আৰু টুইনিং কৰিছোঁ, দেখিছেনে? নভবাকৈ মিলিছে দেই। আৰু মই এটা কথা কওঁ দেই, ইমান মানে ষ্ট্ৰং কইনা আছিলে বুলি কৈছোঁ, যে কইনা নহয়, এতিয়া বোৱাৰী হৈ গ'ল। সঁচাকৈ মানিব লাগিব। আৰু তাইক খুব ছাপোৰ্ট কৰক আপোনালোকে। আৰু তাইৰ ফেমিলি মানুহখিনিক কি ক'ম আৰু, চবতকৈ ডাঙৰ কথা ফেমিলি ছাপোৰ্ট লাগিব। আৰু ইমান বেছি ছাপোৰ্ট কৰিছে, বিৰাট ভাল লাগিছে। আৰু তাই বিৰাট ভাল ছোৱালী দেই। হৈ গ'ল ইণ্টাৰভিউ, ম'ম'ও খালোঁ। আৰু এইবাৰ কোন আহিছে জানেনে? সংগী ব্লগ, আমাৰ মিনি বাইকাৰ। বহুত বেছি ভাল লাগিছে। এনে গ্ৰুপত আমি মানে কথা চথা হৈ থাকে। তাৰপিছত আজি ফাইনেলি লগ পালোঁ, আৰু বিয়াৰ বহুত বহুত শুভেচ্ছা থাকিল দে। বিয়াততো যাব নাপালোঁ,
কিন্তু এতিয়া দেখিলো আৰু ভাল লাগিছে নে সঁচাকে বহুত বেছি ভাল লাগিছে এদিন বাইকত উঠিম তেনে তোমাৰ লগত এদিন ৰাইডত লৈ যাম বাট সঁচাকে নে কিয় বিজা কম মই বাইক চলোৱাৰ সাহসটো নাই কিন্তু ছোৱালী ৰাইডাৰ দেখিলে মানে মোৰ সঁচাকে বিৰাট ভাল লাগে তো আজি সংগী আহিব বুলি গম পালো চেম্বাৰ পৰা আৰু যেতিয়া সংগী আহিব যে বাইকৰ কথা অকমান সুধিব লাগিব এতিয়া মানে তোমাৰ মষ্ট মানে একদম ফেভাৰিট বাইকখন কোনখন মোৰ নিজৰখনে ফেভাৰিট বাইক হয় তাৰপিছত এনে মোৰ কেটিএম ভাল লাগে কিন্তু মানে ফেভাৰিট বুলি ক'লে মোৰ নিজৰখনে ভাল লাগে কি তোমাৰ বাইকখনৰ নাম R15 তাকো চাকচোন তাই চলাই আছে ইমান সৰু ছোৱালী এজনী ন একদম মিনি কিন্তু মানে ভাল লাগে তোমাৰ কনফিডেন্টটো মানে কেতিয়াৰ পৰা কেনেকৈ আহিল তোমাৰ কোনোবা ফেমিলি বেকগ্ৰাউণ্ড আছিল নেকি ৰাইডাৰ কি মোৰ পাপা ৰাইডাৰ হয় কিন্তু পাপাৰ দিনত তেতিয়া মানে ইউটিউব নাছিলে সো তেতিয়া পৰা ৰাইড কৰে আৰু হেমতে দেখি মানে জোষ্টো আহি গৈছিল যে ৰাইডাৰ ময়ো হ'ম কিন্তু ল'ৰা নহলে কি হ'ল ছোৱালীও ৰাইডাৰ হ'ব পাৰে যিখিনি ছোৱালী আছে আপোনালোকৰ মানে ঘৰৰ আশে-পাশে বা এনেকৈ ছোৱালীসকলক কৈছো তো ইউটিউব আছে আজিকালি ইমান ধুনীয়া প্লেটফৰ্ম আপোনালোকে ওলাই আহক আৰু নিজৰ টেলেণ্ট দেখাওক নিজৰ টেলেণ্ট দেখাওক যে লৰাই নহয় ছোৱালীও ৰাইডাৰ হ'ব পাৰে তাই মানে প্ৰুভ কৰিলে আৰু ঘৰত দেউতাকে ৰাইডাৰ যিহেতু ছোৱালী আৰু কিয় এনেকুৱা নহ'ব ন তো সেয়া এতিয়া তোমাৰ ইণ্টাৰভিউটো ষ্টাৰ্ট কৰা ময়ো যাওঁ লাহেকৈ দি আহিছে নিব মোক ফোন মাৰি আছে গাইজ হে গাইজ আহি পালোঁ ঘৰ মানে ভেটাপাৰা আহি পালোঁ আৰু এতিয়া যাম আমি এটা বাৰ্থডে পাৰ্টিলে মানে বাৰ্থডে পাৰ্টি মানে এনেই আৰু সৰুকৈ পাতিছে ডাঙৰকৈ পাতিছে নে সৰুকৈ পাতিছে নাজানো বাৰু ডিৰ সখীয়েকৰ মানে যোনে দৰা ধৰিছিল বাৰ্থডে যোৱা ভৰি চৰে ধুই যোৱা সোনকালে ৰেডি হোৱা মই ৰেডি হৈয়ে আছোঁ তুমি কিয় ৰখি আছা যোৱা সোনকালে কাপোৰ চাপোৰ পিন্ধা মই ৰেডিয়ে হৈ আছোঁ তো আমি এতিয়া বাৰ্থডে এনেকৈ যাম আকৌ কিয় বেয়া লাগিছে কিয় বেলেগ পিন্ধিম এনেকৈ যাম কি পিন্ধো একো নহয় কি পিন্ধো বলো কি পিন্ধো একো নাই মেখেলা চাদৰ পিন্ধি যাওঁ মেখেলা চাদৰ পিন্ধিলে বোলে কি মোৰ লগত নাযায় বেলেগ কিবা এটা পিন্ধি আছোঁ ৰ'বা তাৰমানে সেয়া আৰু বাৰু ড্ৰেছটো চেঞ্জ কৰোঁ বাৰু তাৰ বোলে পচন্দ হোৱা নাই ড্ৰেছটো তো বেলেগ ড্ৰেছ এটা পিন্ধি লওঁ মানে বিয়াৰ পিছত প্ৰথমটো কাৰোবাৰ বাৰ্থডে খাবলৈ গৈ আছোঁ আৰু যাৰ বাৰ্থডে খাব যাম সি নিজে বহুত আইটেম বনাব জানে তো আজিৰ পৰা কি স্পেচিয়েল বনাইছে ময়ো পুৰা ৰখি আছোঁ খাবলৈ আৰু ধুনীয়া এটা গিফ্ট আনিছোঁ আমি আহি গ'ল মোৰ টিভি এইটো মানে সৰু দাদাৰ ফালৰ পৰা ছাৰপ্ৰাইজ মানে মই তাক সি মোক আগতে কৈছিল তোক এটা টিভি দিম দে মই ক'লোঁ টিভি নালাগে আৰু আজিকালি আৰু এনেকৈ ধৰক আৰু টিভি চোৱাও নহয় দিয়কচোন সেনেকৈ আৰু টিভি নালাগে বুলি ক'লোঁ তাৰপিছত আৰু সি আজি ৰাতিপুৱা টিভিটো পঠিয়াই দি কৈছে টিভিটো যাই আছে বোলে মোক ইউটিউবৰ ভিডিঅ'বোৰ টিভিত চাব দিছে তো স্মাৰ্ট টিভি এটা দি পঠাইছে কেনেকুৱা লাগিছে কমেণ্ট কৰিব টিভিটো হ'ল চেমচাঙৰ ফুল এইচ ডি টিভি তো লগাই লৈছোঁ ৰুমতে আৰু টিভিটো ইয়াতে শুম আৰু ইয়াতে টিভি চাম বা ইয়াতে বহিম আৰু ইয়াতে টিভি চাম তো এতিয়া দি গৈছে মই সোনকালে ৰেডি হৈ লওঁ কাপোৰটো খোলোঁ যিহেতু তাৰ পচন্দ লগা নাই বিয়াৰ পিছত হাজবেণ্ডৰ কথা কিছুমান মানিব লাগে হয়নে মোৰ আৰু এতিয়া আৰু খুলিবৰ মন নাছিল কাপোৰটো কিন্তু সি ক'লে আৰু সেইকাৰণে জল্দি খোলোঁ কি পিন্ধো অমা যাওঁ আহা Happy birthday! Thank you. কি বনাইছা? এটা স্টার্ট দিছো স্টার্টার। তোমাৰ কাৰণে স্পেশাল ব্লগ আজি। স্টার্টার এটো। কি আছে এটো স্টার্টার? এটো কি হয় পনীৰ? নহয় চিকেন মালাই টিক্কা আৰু ইয়া? এটো হৈ আছে। এটো হৈ আছে। মানে টেস্টিং কৰিব পৰা হোৱা নাই। স্মোকি ফ্লেভাৰটো আহা নাই। এটো তুমি পিন্ধি চাবা। বুইছা যদি ভাল লাগা না আৰু এটা দিম এটো ৰাখি দিবা। ঠিক আছে? আহিয়ে থাকিব এনেকে। এই হেতো কৰি এটা উলিয়াই দি মই একদম দিবা কৰি দিম এটা অকলে মজা ন অকলে মান নাই চিকেন আৰু পনীৰ ধৰব পাৰে কি হয় চিকেন মালাই টিক্কা চিকেন মজা দৰাৰ সখী আজি কুকিঙত ব্যস্ত বাৰ্থডে আজি কেনেকুৱা ছোৱালী মেছেজ আহিছে একদম চিংগল ল'ৰা কামে কাজে একদম উস্তাদ এনেকুৱা পাৰফেক্ট ল'ৰা নাপাব যদি চিংগল আছে মেছেজ কৰক অলৰেডি আমাৰ মেছেজ অহা আৰম্ভ হৈ গৈছে ছোৱালীৰ বৰষুণ হৈ গৈছে আৰু যদি কোনোবা আছে আমি স্বয়ম্বৰ টাইপৰ পাতিম ইয়াৰ নেকি ট্ৰল নোহোৱা সঁচাকৈ বিৰাট ধুনীয়া বনাইছে গাইজ
বাবাজি এটা কৈছিল হা বোলে হেৰি নাখাবা তো খৰিত আলু ভাজি আছে আৰু মই নবহিম এইটো হ'ব পাৰে নে খৰিত এনেও মানে বনাই বা এনেকৈ লাৰি ঠাণ্ডা দিনত খুব ভাল লাগে তো বহি লৈছোঁ একদম পূৰা খৰিত জুইৰ ওচৰত কি ধুনীয়া আলু ভাজি লগত দিছে মটৰ একদম টেষ্টি দিয়ে কৰি আছে মোৰ ভিডিঅ' বাৰ্থডে বয়ে কি কৰি আছা কি বনাই আছা এইটো কি চিকেন মালাই টিক্কা কি দিছা মছলা নে এইটো চিক্ৰেট নেকি মানে আজি চব বাৰ্থডে বয়ে খানা বনাইছে ময়ে বনাইছো বাকিবিলাক যোগান মজা বনাইছা চিকেন মালাই ন মালাই চিকেন খালি এটা বস্তু আছে আমাৰ কি লাগিব একটু পেঁয়াজ দিছো পুরা স্টোর বস্তু বন্ধই লয় মামা এইফালে সালাড রেডি হয়েছে হাই তাহলে কুড়ি আছে কি আছে খানা মাছ মাংস মাংস মুরগির মাংস মাছ আৰু সালাড আছে এইবিলাক আজি মস্ত খানা হ'ব মানুহ বহুত হৈছে আৰু আমি আড্ডা মাৰি আছো পুৰা জুই পুৱাই তাৰমানে যিখিনি চিকেন হাঁহ চাহ এইখিনি চব আগফালে খৰিত বনাইছে বাকীখিনি আৰু ঘৰত বনাই আছে খুৰীয়ে লাহে এইফালে ভাত বহাইছে এইফালে খুৰীও আছে খুৰীয়ে এবাৰ মোৰ ভিডিঅ' চাই দিয়ক হেল্ল' চাইনে নাই মোৰ ভিডিঅ' চাইনে মানে এইটো ভ্লগত আপোনালোকো দেখিব আপুনি কি বনাই আছে চাহ বনাইছে খুৰীয়ে চাহ ऐसे ही तुम बुढ़े होते रहोगे हमको उससे क्या मतलब बताओ जी हैप्पी बर्थडे टू यू हाजी इस पे इतने खुश क्यों हो भाई तुम तो बरसों पहले ही निकल चुके हो तो बर्थडे वाला नाटक ये क्यों है भाई वाह हैप्पी बर्थडे बर्थडे वाला सॉन्ग এতিয়া খানা এয়া মাছৰ টেঙা এয়া হাঁহৰ মাংস আৰু আছে চিকেনটো আহি আছে কিন্তু মাছটো মই নাখাওঁ क्या बनाया है प्रणव আমাৰ তাত এজনে খানা পাতিম তুমি মজা বনাইছে হাঁহৰ মাংস হাঁহ চিকেন গুল্লি একদম ভাল কোনটো হৈছে ষ্টাৰ্টাৰটো হৈছে না হাঁহটো দুইটাই মানে ডিফাৰেণ্ট টেষ্ট হয় হাঁহটো বঢ়িয়া এতিয়া মুৰ্গী দিলে মুৰ্গী নাখাওঁ বুলি কৈছিলোঁ মুনুৱে আকৌ দিলে মুৰ্গীটো টেষ্টি আৰু ষ্টাৰ্টাৰ বনাইছিলে এইটো গুল্লি